हाय गाइस, वेलकम टू माय ब्लॉग। सो आज है टीचर डे, तो हैप्पी टीचर डे मेरी तरफ से सभी को। इस ब्लॉग में आप लोगों का सभी से स्वागत है। तो आज अभी से इस ब्लॉग को शुरू करते हैं और हम ही सबको दिखाते हैं कि टीचर डे में क्या क्या करते हैं, सेलिब्रेट कैसे करते हैं वो सब। আজি এই 5 ছেপ্টেম্বৰ দিনটো ইতিমধ্যে তোমালোকক মানসিকভাৱে কৈ থৈ গ'ল বা তোমালোকেও সৰুৰ পৰা জানি আহিছা যে আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। এই 5 ছেপ্টেম্বৰ দিনটোৰ মাহাত্ম্যৰ কথা ইতিমধ্যে তোমালোকক মানসিকভাৱে কৈছে। যিটো পৰম্পৰা চলি আগৰ পৰা চলি আহিছে, বৰ্তমানে চলি আছে আৰু ভৱিষ্যতলৈও এই দিনটো যেনেকৈ চলি আছে তেনেকৈ চলি গৈ থাকিব। পাৰ্থক্য হ'ব মাত্ৰ একোটা যে আগতে শিক্ষক দিৱস যেনেকৈ যিদৰে অনুষ্ঠিত হৈ আহিছিল, সময়ৰ পৰিৱৰ্তনে আমাৰ তাত জাকজমকতা আনিছে। যেনেকৈ এটা সময়ত বেলুন নাছিলে, তোমালোকে এতিয়া বেলুন লগাইছা। আগতে কেক নাছিলে, এতিয়া তোমালোকে কেক আনিছা। মানে আমাৰ সময়ৰ পৰা আনে, আগতে নাছিলে। হয়তো আগন্তুক দিনত তাৰ নতুন নতুন কিছুমান মানে পালন কৰাৰ ৰূপ দেখিবলৈ পোৱা যাব। কিন্তু মুঠ কথা যে আমি ছাত্ৰ হৈ থাকোঁতে আমি পালন কৰি আহিছোঁ। আজি শিক্ষক হিচাপে তোমালোকে পালন কৰাৰ দিনটোত আমি উপস্থিত আছোঁ। কথা হৈছে কি, আজিৰ দিনটো যিটো মাহাত্ম্য, সেইটো এটা মেইন কথা তোমালোকে ছাত্ৰ ছাত্ৰী হিচাপে জানিবলগীয়া। আজি তোমালোকে ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষা গ্ৰহণ কৰি আছা। আগন্তুক দিনত হয়তো ইয়াৰ মাজৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠিত শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে নিয়োজিত। গতিকে সেই দিনটোত আজিৰ দিনটো তোমালোকে যিখিনি অনুভৱ কৰিছা, সেই দিনটো অনুভৱখিনি বেলেগ হ'ব। কেনেকৈ বেলেগ হ'ব? যেনেকৈ তোমালোকে আজিৰ দিনটোত ভাবিছা আছে ছাত্ৰ
ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ যিটো সম্পৰ্ক সেইটো এদিনত নিৰূপিত কৰা এটা সম্পৰ্ক নহয়। শিক্ষক দিৱসৰ ছাত্ৰ ছাত্ৰী আৰু ক'লো যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সম্পৰ্ক সেইটো এটা দিনত নিৰ্ধাৰিত বা নিৰূপিত বা এটা দিনতে শেষ কৰিবলগীয়া এটা দিন নহয়। আমাৰ মাত্ৰ এনেকুৱা যে আমি শিক্ষক হিচাপে তোমালোকৰ সদায় প্ৰতিজন শিক্ষকৰ কৰ্তব্য যে তোমালোকে যদি তোমালোকক ভাল পথেৰে নি ভৱিষ্যতে যাতে তোমালোক প্ৰতিষ্ঠা হ'ব পাৰা তেনেকুৱা এটা তোমালোকক কৰাৰ বাবে আমি চেষ্টা কৰা, যত্ন কৰা। হয়তো সেই যত্নটো কৰোঁতে বা সেই চেষ্টাটো কৰোঁতে আমি শিক্ষক হিচাপে অনেক সময়ত আমাক দুখ পুতি ৰ'ব পাৰে। তোমালোকে বিভিন্ন সময়ত আমাক বেয়া পাব পাৰা। সেই বেয়া পোৱাটো যিহেতুকে আমাৰ মাজত কোনো ব্যক্তিগত আকেজ নাইকিয়া। তোমাৰ ঘৰ চিনি নাপাওঁ, মোৰ ঘৰ তুমি চিনি India is celebrated on September 5th, the birthday anniversary of Dr. Sarvapati Radhakrishnan, our second president and our great teacher, who believed that teachers should be the best mind in the country. Teachers Day is a critical. আগত শিকাই দিয়ে। তোমালোক সকলোলৈ বহুত 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 ধন্যবাদ। ইমানখিনি এফৰ্ট লগাইছা, ইমানখিনি কষ্ট কৰিছা আৰু থেংক ইউ দেই। এতিয়া খালি এটাই কথা ভালকে পঢ়িবা, এতিয়া খালি এটাই কথা ভালকে পঢ়িবা বাস। আজি মানে আহি যোৱা কিবা এখন থাকিলে মামা মামা নাযাব আপোনালোকৰ কাৰণে গিফ্ট কেইটামান আনিম। নাই চাইন্দে এই ছাৰ আহিছে ছাৰ বহক ইয়াতে বহক। হ্যাপি বার্থডে ইউটিউবত যাব এখন। এয়া আপোনালোকে দেখিব পাইছে আজি হেপী টিচাৰ্ছ ডে কাৰণে এইবিলাক ওলাই আহিছে অকণ অকণকৈ। হেৰি নাম নাজানো আপোনালোকে এইবিলাক দেখিছে, এইবিলাক টিচাৰ্ছ ডে এইবিলাক কাণ্ড ইণ্ড অকণ ওচৰৰ পৰা চাওক। হেৰি ইয়াত দেখিছে 3টা 4টা 5টা ফ্ৰী থেংক ইউ। আজি দিনাখন থেংক ইউ। ঐ নলগাবি মোক, ঐ ৰুবি এইপিনে চা আকৌ অৱস্থা নাইকিয়া। দেখুৱাইছো অকণ বস্তুবিলাক। আহাই নাই এইটো আইডিত বেছি বুলি এড্ৰেছ কৰি দে। অঁ আহি যাবা কাষ্টমাৰ 1v1 এই ৰখা 5,000 এইটো কেমেৰা আধা ৰুবি এই ৰহিমা জীয়েক দেই এজনী এই ৰুবি এজনী ৰহিমা তুলতুলৰ জীয়েক এজনী। আপোনালোকে এইপিনে আহক। এই ইয়াত আহিছে কেক কেক কেনেকৈ খাইছে কেক বিতৰণ চলি আছে।